নমস্কাৰ সকলোকে মোৰ আনটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। মই আজি টিফিনৰ ৰেচিপি এটা আপোনালোকৰ মুখৰ আগলৈ লৈ আহিলোঁ। যদি ভাল দেখে বনাই ঘৰত খাব পাৰিব, ল'ৰা ছোৱালীক দিব পাৰিব, ব্ৰেকফাষ্টতো দিব পাৰিব বা টিফিন বনাই দিব পাৰিব। আজিৰ ৰেচিপিটো হৈছে পনীৰ পৰাঠা। ইয়াৰ বাবে মই পনীৰ লৈছোঁ অলপমান আৰু পিঁয়াজ এটা লৈছোঁ আৰু আলু এটা লৈছোঁ। প্ৰথমতে আটাখিনি মাৰি লওঁ আহকচোন। আটা মাৰি আছোঁ লাহে 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 লাহে। হৈছে আৰু ৰাতিপুৱা সময় খুব লৰালৰিকৈ মাৰিবলগীয়া হৈছে জানেনে আটাটো। এনেদৰে মাৰি লৈছোঁ। তাৰপাছত পনীৰখিনি এনেদৰে মই গ্ৰেট কৰি লৈছোঁ, অলপমান গ্ৰেট কৰি লৈছোঁ। তেতিয়া কি হয়, পৰাঠাটো বনাওঁতে অলপমান সহজ হয়। এনেদৰে পনীৰ অকণমান মই কালি ঘৰতে বনোৱা পনীৰ অকণ আছিলে, সেইকণকে মই এনেদৰে গ্ৰেট কৰি লৈছোঁ। ল'ৰা ছোৱালীয়ে খায়ো ভাল পায় দিয়কচোন এনেদৰে দিলে। সুদা পৰাঠা বনাই দিলে ল'ৰাই খাই লৈ আহে সেইভাগে ঘৰলৈ। সেইকাৰণে মই এনেকৈ বুদ্ধিবোৰ লগাই লগাই দিওঁ। তাৰপিছত এইফালে পিঁয়াজ এটাও মই এনেদৰে গ্ৰেট কৰিলোঁ। পিঁয়াজটো পানী বেছিকৈ ওলোৱাৰ কাৰণে মই কি কৰিলোঁ, সৰু সৰুকৈ কাটি ল'লোঁ জানেনে। সৰু সৰুকৈ কাটি ল'লত পানীটো কম ওলালে। তাৰপাছত এইফালে ওপৰতে আলু এটাও এনেদৰে গ্ৰেট কৰি দিলোঁ। আলুটো দিলে সোৱাদ হ'ব দিয়কচোন। তাৰপাছত ইয়াতে মই নিমখ অকণ আৰু মছলা অকণ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত হৈ গ'ল আৰু এফালে এই চেমিয়াও বনাই আছোঁ ল'ৰাটোৱে খাই যাবৰ কাৰণে। ল'ৰাটোৱে বোলে চেমিয়া খাই যাওঁ, অকণমান গাখীৰৰ লগত মই বনাই দিছোঁ। আটা গুটি কৰি এনেদৰে মাজত মই পনীৰখিনি ভৰাই দিছোঁ। চাওকচোন এনেদৰে ভৰাই দিব। ভৰাই পানি এনেদৰে জপাই দিব, জপাই পানি তাৰপাছতে বেলি দিব। মোৰ কিন্তু প্ৰথম ৰুটিটো ভাল নহ'ল জানেনে। নিজে দেখিলে গম পাব আপোনালোকে কেনেদৰে ওলাই ওলাই গৈছে, দেখিছেনে। দেখিছেনে ওলাই ওলাই গৈছে। এনেকৈ ওলাই গ'লে দেখিবলৈ ভাল নহয় জানেনে। আগতে আকৌ মই এনেকৈ ৰুটি বনালে আমাৰ ঘৰত মানুহে কয় হাতী কাণ ঘোঁৰা কাণ বনালে বুলি। তাৰপাছত এইফালে দেখিছেনে ছেকেণ্ডটো কিমান ধুনীয়া পাৰফেক্ট হ'ল। প্ৰথমটো এনেও ভাল নহয় জানেনে। ছেকেণ্ডটো বহুত ধুনীয়া হৈছিলে আৰু থাৰ্ডটো আৰু তাতকৈও ধুনীয়া হৈছিলে জানেনে। তাৰপাছত গম পালোঁগৈ আৰু ওলাই ওলাই নোযোৱা হ'লগৈ আৰু বনাই বনাই। বিহু কেনেকুৱা চলিছে বাৰু আপোনালোকৰ। আমাৰ এইফালে বিহুনো কি আৰু, এতিয়া বাহিৰত বিহু বুলিবলৈ একো নায়েই। আছোঁ আৰু এনেদৰে ল'ৰা ছোৱালী ৰাতিপুৱা স্কুললৈ উলিয়াই পঠিওৱা, গধূলি পঢ়োৱা, সেইবোৰতে ব্যস্ত আৰু। আকৌ মাজে মাজে ফেচবুকত ভিডিঅ' এটা দুটা বনাই দিবও লাগে দিয়কচোন। এইবোৰতে ব্যস্ত আৰু। গৃহিণী মানুহৰ ব্যস্ততা কম আছে জানো, তথাপিও আকৌ গৃহিণীবোৰ নি থাকে বুলিয়ে কয় আকৌ মানুহবোৰে, নহয় জানো। সকলোৱে কয় ঘৰত থকা মানুহৰনো কিহৰ কামনো, চাকৰি কৰা মানুহৰহে কাম বেছি। কিন্তু ঘৰত থকা মানুহৰ কাম বেছিহে জানেনে চাকৰি কৰা মানুহতকৈ। দৰমহা নোপোৱা চাকৰি কামবোৰ বেছি হয়। দেখিছেনে হৈ গ'ল আৰু এটা এটাকৈ ৰুটি। আপোনালোকৰ লগত কথাও পাতিলোঁ ইমান সময়ে। কথা পাতি থাকোঁতে মোৰ ৰুটিও ৰেডি হৈ গ'ল। এফালে ল'ৰাই চিঞৰি আছে, মা হৈছেনে নাই, হৈছেনে নাই, সোনকালে মোক উলিয়াই দিয়া, গাড়ী আহিব এতিয়া। হৈ গ'ল আৰু ৰেডি। দেখিছেনে ৰেডি হৈ গ'ল। আজিলৈ আহোঁ দেই, বাই বাই।